আপোনালোকৰ স্কুলত চুৰিকাণ্ড ঘটনা সংঘটিত হৈছিল আপোনাক কেনেকৈ খবৰটো পালে? মই খবৰ পালোঁ, মই বাছত আহি আছিলোঁ তেতিয়া বাইদেৱে মোক ফোন কৰিলে যে ৰামজনম এনেকৈ স্কুলত হৈছে। আমিতো মই ক'লো কি হ'ল বুলি কৈছোঁ, গোটেই চব ভাঙি বন্ধ কৰি ভাঙি পিনি এইবোৰ বস্তু লৈ তেতিয়া মই আহিছোঁ, তেতিয়া দেখিছোঁ সঁচাকৈ একদম অৱস্থা বহুত বেয়া। গড্ৰেজ দুটা ভাঙি থৈ দিছে। তাৰপিছত তলত গৈছোঁ আমি, আমাৰ ICT ৰুম আছে, তাত দেখিছোঁ যে আমাৰ বেটাৰী গায়ব, ফেন তাত 4টা আৰু 2টা আমাৰ ৱাল ফেন গায়ব। তাৰপিছত ডাইৰেক্ট ইয়াত আহিছোঁ, দেখিছোঁ আমাৰ গায়ব, টেবলেট যে থাকে আমাৰ এটেণ্ডেঞ্চ লোৱাৰ কাৰণে গভৰ্ণমেণ্টে দিয়ে, সেইটোও নাই। তাৰপিছত চিলিণ্ডাৰ 2টা নাই। এতিয়া মানে আমাৰ ফাইলকেইটা কেনেকুৱা আছে, বস্তুকেইটা কেনেকুৱা আছে আৰু এতিয়া আমি চাব পৰা নাই। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা, গোটেই আমাৰ চাবি যে থাকে, গোটেই আমাৰ ক্লাছৰুমৰ চাবিকেইটাও লৈ গৈছে। সেইকাৰণে আমি আজি আমাৰ পৰীক্ষা আছিলে, এতিয়া আমি বিঅ' ছাৰক খবৰ জানি দি তাৰপিছত আমি তলা চলা ভাঙি এতিয়া পৰীক্ষা ল'বলৈ আমি সাজু হৈ আছোঁ। আপোনালোকৰ স্কুলত ইয়াৰ আগত 2-3 বাৰ আগত হৈছে মোটামুটি ধৰক 2018 এবাৰ হৈছিলে, তেতিয়া আমি FIR দিছিলোঁ। তাৰপিছত মাজতে এবাৰ ভোগালী বিহু আশে পাশে আমাৰ ডেস্ক বেঞ্চ চুৰি হৈছিলে, তেতিয়া আমি পিছফালে গম পালোঁ যে হৈছিলে, পিছফালে গৈছিলোঁ, খবৰ লৈছিলোঁ। আৰু মাজত আৰু এবাৰ চিলিণ্ডাৰ, আমাৰ কি কয় মটৰ আৰু চাউল লৈ গৈছিল। কিমান বাৰ হৈছিল? মোটামুটি 3-4 বাৰমান হৈ গ'ল, কিন্তু 2 বাৰ ডাঙৰ হ'ল। এতিয়া আহ্বান জনাব মই সেইটোৱে জনাম মানে প্ৰশাসনক যে এতিয়া মানে স্কুলত যদি এনেকুৱা হৈ থাকে তো আমি আমাৰ বস্তু কেনেকৈ কৰিম। এতিয়া টেবলেটে লৈ গ'ল, আজি আমাৰ এটেণ্ডেঞ্চো নহ'ব, এটেণ্ডেঞ্চটো ল'বও লাগিব। চৰকাৰে এতিয়া মানে আমাৰ এইকেইটা কিবা সুবিধা দিয়ক, আৰু সেইফালেতো অকণমান চাব লাগে, কাৰণ কি এইটো আমি বাৰে বাৰে চাই আছোঁ, হৈ আছে আৰু আমাৰ কোনো সমাধান পোৱা নাই। থেংক ইউ ছাৰ। বাইদেউ, দেখা গৈছে শেহতীয়াকৈ লিডুত চোৰৰ এক উপদ্ৰৱ দেখা গৈছে। চোৰৰ এইবাৰ লক্ষ্যস্থান হৈ পৰিছে যেন পবিত্ৰ মঠ মন্দিৰসমূহ হৈ পৰিছে, বিদ্যালয়সমূহ হৈ পৰিছে। যোৱাকালি আপোনালোকৰ স্কুলতো চুৰিকাণ্ড ঘটনা সংঘটিত হয়, কি হয়, কেনেধৰণে হ'ল, কিমান সময়? বিশেষ পৰীক্ষা আছিলে, পৰীক্ষাত ল'ৰা ছোৱালীবোৰ আহিছে। আমাৰ যিজন চকীদাৰ তেওঁ মোক ফোন কৰিলে যে বাইদেউ আমাৰ গড্ৰেজ ভঙা আছে আৰু বস্তু কিছুমান নাই। তেতিয়া মই ল'ৰালৈকে আহোঁ, স্কুল আহি দেখিছোঁ গড্ৰেজ ভঙা আৰু কেইবাটাও বস্তু মানে আমাৰ স্কুলৰ পৰা নোহোৱা হৈছে। চিলিণ্ডাৰ 2টা, তাৰপিছত আমাৰ যি ল'ৰা ছোৱালীক ফটো তোলা টেবলেট 2টা আছিলে, সেই টেবলেট 2টা নাই, পাম্পটো নাই, তাৰপিছত চিলিং ফেন নাই, আৰু কি অফিচিয়েল গড্ৰেজৰ ভিতৰত কি নিছে সেইটো আমি এতিয়ালৈকে খুলি চোৱা নাই, চাব লাগিব। আৰু আমাৰ এই প্ৰজেক্টৰ ৰুমৰ যিটো আমাৰ বেটেৰীটো নাই। তাৰপিছত নতুনকৈ লগাইছিলোঁ ফেন, ৱাল ফেনবিলাক লৈ গ'ল, তেনেকৈ আৰু আগতেও হৈছে। আগতেতো আমাৰ টিউবৱেল প্ৰায়ে আমি উঠাই লৈয়ে যায় টিউবৱেল, এতিয়াও আমাৰ তাত টিউবৱেল নায়েই। তাৰপিছত আকৌ পাম্পো লৈ যায়। তাৰপিছত আগতেও এবাৰ চিলিণ্ডাৰ লৈ গ'ল, পাকঘৰৰ তলা ভাঙি আকৌ চাউলো লৈ গৈছিলে এবাৰ। ঠিক তেনেকৈ মানে বহুতবাৰ এনেকৈ হৈ আছে। এবাৰলৈকে এতিয়াতো 4 বাৰমান হ'ল। পুলিচত দিছোঁ, কিন্তু আমি তেনেকৈ কোনো মানে ভাল ৰিজাল্ট পোৱা নাই। আৰু এতিয়া এবাৰ মানে বহুত আশা কৰিছোঁ যাতে আমি চোৰজনক ধৰি একেজনেই যেন লাগি থৈছোঁ, কাৰায়ত্ব কৰি যেন তেওঁক মানে শাস্তি দিয়ে, আৰু বিদ্যালয়বিলাকত যাতে এনেকৈ যে উপদ্ৰৱ নকৰে, ঠিক তেনেকুৱা আমি আশা কৰিছোঁ। আজি আমাৰ বহুত কষ্ট হৈছে, ল'ৰা ছোৱালীবিলাকৰো কষ্ট হৈছে। আমি এতিয়া পৰীক্ষা জাষ্ট আৰম্ভ কৰিছোঁহে, ভৱিষ্যতে যাতে এনেকুৱা নহয় আমাৰ পুলিচ প্ৰশাসনক আমাৰ ফালৰ পৰা বহুত অনুৰোধ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।